বিজেপি এইটো কৰিলেতো প্ৰেছ ক্লাবত মিটিং হৈ গ'লহেঁতেন। মই ভুল কৈছো নেকি? কংগ্ৰেছে 18 গৰাকীকৈ সাংবাদিকক ৰাতিপুৱাই গুৱাহাটীৰ পৰা লৈ গ'ল যে ৰাহুল গান্ধীয়ে ইণ্টাৰভিউ দিব। সাংবাদিকসকল ৰাতিপুৱাই গ'ল। যোৱাৰ পিছত মিটিঙৰ পিছফালে তেওঁলোকক জেলত থোৱাৰ দৰে বন্ধ কৰি থলে আৰু বন্ধ কৰি থৈ পেলাই ওলাব নিদিলে। দিনত ভাতো খাব নাপালে আৰু গধূলি 7টা বজাত তেওঁলোকক ঘূৰাই লৈ আহিলে। আৰু যি কেইগৰাকীক তেওঁলোকে নিনিয়া কেইগৰাকীয়ে মিটিংটো কাভাৰ কৰিব পাৰিলে আৰু অন টাইম ঘূৰি আহিলে। আৰু সাংবাদিকসকলৰ কাৰণে মই নাজানো তেওঁলোকৰ কি চিন্তাধাৰা। পানী টানি পাইছা নাই মোৰ সেইটো ডাউট আছিলে। বিজেপি এইটো কৰিলেতো প্ৰেছ ক্লাবত মিটিং হৈ গ'লহেঁতেন। মই ভুল কৈছো নেকি? গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সাংবাদিকসকলকো তেওঁলোকে বন্দী কৰি থৈ দিলে। গতিকে এইটোৱে কংগ্ৰেছ পাৰ্টি। গতিকে তেওঁলোকে কি কৰিব পাৰে আপোনালোকে অলপ নিজে চিন্তা কৰক। সেইকাৰণে প্ৰেছ ক্লাবক ময়ে ৰিকুৱেষ্ট কৰিম